এই দুটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদানৰ আমি দিহা কৰি আহিছোঁ আৰু আজি এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি যিকেইটা বঁটা এই বছৰ দিবলগীয়া হৈ আছিল সেই বঁটাসমূহ আজিৰ অনুষ্ঠানতে আমি প্ৰদান কৰিম। বিভিন্ন ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়োৱা কেইবাগৰাকীও কৃতবিদ্যক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটাৰে আমি আজি সন্মানিত কৰিম। 2025 বৰ্ষৰ বিষ্ণু ৰভাৰ বঁটাৰে সন্মানিত কৰা হৈছে চিত্ৰশিল্পী শ্ৰী নৰেন্দ্ৰ নাথ দাসদেৱ আৰু নৃত্যশিল্পী ডক্টৰ মল্লিকা কন্দলী ডাঙৰীয়ানী। মই দুয়োগৰাকী সন্মানীয় শিল্পীক আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। শোণিতপুৰৰ গজেন বৰুৱা বঁটা এই বছৰ লাভ কৰিছে সত্ৰীয়া সাধক শ্ৰী সোণাৰাম শৰ্মা। বঁটাসমূহ এই দুটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদানৰ আমি দিহা কৰি আহিছোঁ আৰু আজি এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি যিকেইটা বঁটা এই বছৰ দিবলগীয়া হৈ আছিল সেই বঁটাসমূহ আজিৰ অনুষ্ঠানতে আমি প্ৰদান কৰিম। বিভিন্ন ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়োৱা কেইবাগৰাকীও কৃতবিদ্যক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটাৰে আমি আজি সন্মানিত কৰিম। 2025 বৰ্ষৰ বিষ্ণু ৰভাৰ বঁটাৰে সন্মানিত কৰা হৈছে চিত্ৰশিল্পী শ্ৰী নৰেন্দ্ৰ নাথ দাসদেৱ আৰু নৃত্যশিল্পী ডক্টৰ মল্লিকা কন্দলী ডাঙৰীয়ানী। মই দুয়োগৰাকী সন্মানীয় শিল্পীক আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। শোণিতপুৰৰ গজেন বৰুৱা বঁটা এই বছৰ লাভ কৰিছে সত্ৰীয়া সাধক শ্ৰী সোণাৰাম শৰ্মা। বঁটাসমূহ এই দুটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদানৰ আমি দিহা কৰি আহিছোঁ আৰু আজি এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি যিকেইটা বঁটা এই বছৰ দিবলগীয়া হৈ আছিল সেই বঁটাসমূহ আজিৰ অনুষ্ঠানতে আমি প্ৰদান কৰিম। বিভিন্ন ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়োৱা কেইবাগৰাকীও কৃতবিদ্যক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটাৰে আমি আজি সন্মানিত কৰিম। 2025 বৰ্ষৰ বিষ্ণু ৰভাৰ বঁটাৰে সন্মানিত কৰা হৈছে চিত্ৰশিল্পী শ্ৰী নৰেন্দ্ৰ নাথ দাসদেৱ আৰু নৃত্যশিল্পী ডক্টৰ মল্লিকা কন্দলী ডাঙৰীয়ানী। মই দুয়োগৰাকী সন্মানীয় শিল্পীক আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। শোণিতপুৰৰ গজেন বৰুৱা বঁটা এই বছৰ লাভ কৰিছে সত্ৰীয়া সাধক শ্ৰী সোণাৰাম শৰ্মা। বঁটাসমূহ এই দুটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদানৰ আমি দিহা কৰি আহিছোঁ আৰু আজি এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি যিকেইটা বঁটা এই বছৰ দিবলগীয়া হৈ আছিল সেই বঁটাসমূহ আজিৰ অনুষ্ঠানতে আমি প্ৰদান কৰিম। বিভিন্ন ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়োৱা কেইবাগৰাকীও কৃতবিদ্যক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটাৰে আমি আজি সন্মানিত কৰিম। 2025 বৰ্ষৰ বিষ্ণু ৰভাৰ বঁটাৰে সন্মানিত কৰা হৈছে চিত্ৰশিল্পী শ্ৰী নৰেন্দ্ৰ নাথ দাসদেৱ আৰু নৃত্যশিল্পী ডক্টৰ মল্লিকা কন্দলী ডাঙৰীয়ানী। মই দুয়োগৰাকী সন্মানীয় শিল্পীক আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। শোণিতপুৰৰ গজেন বৰুৱা বঁটা এই বছৰ লাভ কৰিছে সত্ৰীয়া সাধক শ্ৰী সোণাৰাম শৰ্মা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।